ঈশানোদয় স্কলাৰশ্বিপ 2025-26 এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব তোমালোকে এই ভিডিঅ'টোত গম পাই যাবা। সেইকাৰণে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ লাষ্টলৈকে চাবা। ঈশানোদয় স্কলাৰশ্বিপৰ ওপৰত আগতে আৰু এটা ভিডিঅ' বনাইছোঁ। তোমালোকে যদি সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে চাই ল'বা। এতিয়া মেইন কথাটো হ'ল ঈশানোদয় স্কলাৰশ্বিপৰ এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। লাষ্ট ইয়াৰ যদি চাওঁ জুলাই মাহত এপ্লাই ষ্টাৰ্ট হৈছিল আৰু ডিচেম্বৰলৈকে ইয়াৰ লাষ্ট ডেট আছিল। গতিকে এইবাৰো জুন বা জুলাই মাহত ঈশানোদয় স্কলাৰশ্বিপৰ এপ্লাই ষ্টাৰ্ট হ'ব পাৰে আৰু এপ্লাই কৰিবলৈ তোমালোকে যথেষ্টখিনি টাইম পাবা। সেইবাবে তোমালোকে ফাৰ্ষ্টত ডকুমেণ্টছখিনি ৰেডি কৰি লোৱা। আৰু কি ডকুমেণ্টছ লাগিব আগৰ ভিডিঅ'টোত কৈছোঁ, এতিয়া আকৌ কৈছোঁ। 1 নম্বৰত লাগিব আধাৰ কাৰ্ড, বেংকৰ লগত লিংক থকা। 2 নম্বৰ PRC, 3 নম্বৰ ইনকাম চাৰ্টিফিকেট, 4 নম্বৰ এফিডেভিট, 5 নম্বৰ বেংক একাউণ্ট, 6 নম্বৰ SSৰ মাৰ্কশ্বিট আৰু এডুকেশ্যনেল ডিটেইলছখিনি দিব লাগিব। ঠিক আছে, আৰু তোমালোকে এই ডকুমেণ্টছ কেইটাৰ পৰা বিশেষকৈ PRCখন বনাই লোৱা, কাৰণ PRCখন বনাওঁতে অলপ টাইম লাগিবও পাৰে, প্ৰায় 1-1.5 মাহমান সময় লাগিবও পাৰে। সেইকাৰণে তোমালোকে ফাৰ্ষ্টত PRCখন বনাই লোৱা আৰু ঈশানোদয় স্কলাৰশ্বিপৰ আপডেট পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া। আজিৰ ভিডিঅ'টোত ইমানেই আছিল, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।